সংবাদদাতা বন্ধুসকল, আপোনালোকে আজি আমাৰ গাঁৱলৈ আহি এতিয়া আমি আমাৰ এটা বাৰ্তা যাব বুলি আপোনালোকক আমাৰ নিমন্ত্ৰিতই হওক বা অনিমন্ত্ৰিত হওক আপোনালোক আহি উপস্থিত হ'ল। খুব ভাল লাগিল। এটা বেয়া বাৰ্তা আছিল কোনটো, যিটো বাক্য আমাৰ টেকেলা গাঁৱৰ বিষয়ে কেতিয়াও কোনো জাতিক নিজ বুলি ঘৃণা নকৰে আৰু বৰ্তমান ভৱিষ্যতৰ অতীতলৈও নকৰে। আপোনালোকে সেইটো এটা ডাঙৰ মেছেজ দিয়ক, কাৰণ এইখন টেকেলা গাঁৱত ইঞ্জিনিয়াৰ পৰা ডক্টৰৰ পৰা শিক্ষিত শিক্ষকলৈকে বা এডমিনিষ্ট্ৰেটিভ বিষয়া হিচাপে যথেষ্ট মানুহ ইয়াত আছে। আজি বৰ লাজ পাইছে, গ্লানি পাইছে আৰু আজি এই 7টা চাৰে 7টালৈকে মহৰ কামত বহি আজি এই 85 বছৰীয়া ব্যক্তিজনক ৰাখি আমি আজি এটা সিদ্ধান্তত উপনীত হ'বলৈ গৈছোঁ, যিটো বাক্যৰ কাৰণে আমি আজি লজ্জিত আছিলোঁ। আপোনালোকক জ্ঞাতাতে জনাব বিচাৰোঁ, এই বিষয়টো আহিছিলে আমাৰ এটি ল'ৰাৰ বিবাহ সন্দৰ্ভত আহিছিল। আমি হ'লোঁ কি, আমাৰ পূৰ্ণিমাটি শ্ৰী পূৰ্ণিমাটিৰ মায়ামা অন্তৰ্গত এখন সত্ৰৰ ব্যক্তি। ইয়াত আমাৰ কেইবাটাও জাতি উপজাতি সংলগ্ন আছে। চুতীয়া থাকে, কৈপত থাকে, কোচ থাকে, কলিতা থাকে ইত্যাদি সকলোৰে সন্নিৱিষ্ট এই পূৰ্ণিমাটি সম্প্ৰদায়ৰ একোজন ভক্ত। কিন্তু যদিও একেখন সত্ৰৰ আমি শংকৰ, গোপাল, মাধৱ, অনিৰুদ্ধ এটাইকেইটাৰে জড়িত এখন সমাজ, এই সমাজত কিন্তু আমাৰ কৈপত, চুতীয়া, আহোম ইত্যাদি কোচ, কলিতা সকলোৰে এখন একো সমাজৰ প্ৰতিষ্ঠিত ছেপাৰেট। আমাৰ টেকেলা গঞাৰ আমি চুতীয়া, আহোম, কোচ কেইটা জাতি উপজাতি থকাৰ কাৰণে আমিও আমাৰ কিছু ৰীতি নীতি পৰম্পৰা ৰক্ষা ৰাখি আজি আমাৰ সমাজ এই পৰ্যায়লৈকে য'ত লিখিত নাই। আপোনালোকে জ্ঞাতাতহে কৈছোঁ, কিছু সময় আগত এজন 85 বছৰীয়া ব্যক্তিয়ে যোনজন ব্যক্তি মদ গাঞ্জা খাই পেলাই টেকেলা গঞা ভকত বৈষ্ণৱক কাষ চাপে তেওঁ সমাজৰ পৰা এঘৰীয়া কৰে। সেয়া চাওকচোন কিমান মহান কাম। চৰকাৰে এটা ভাল কাম কৰি দিছিলে। যোনজন ল'ৰাই সেইটো কৰ্ম কৰি পেলাই সমাজৰ লগত লিপ্ত হ'ব নাই ঘোষণা কৰিছিলে, হয়তো আমাৰ নেক্সট জনমে সেইটো চিন্তা কৰিবলগীয়া হ'ব যে তেওঁক ভুলৰ কাৰণে আজি যিটো পস্তাইছে, হয়তো আমি যদি ভুল কৰোঁ সেয়া এটা আমিও শাস্তি ভুগিবলগীয়া হ'ব পাৰে। গতিকে এই সমাজৰ ৰীতি নীতি পৰম্পৰাবিলাক বৰ বেলেগ ধৰণৰ, খুব ভাল লাগে। কাৰণ আমি এক ধৰ্মৰ প্ৰতিষ্ঠিত শংকৰ, মাধৱ, গোপাল, অনিৰুদ্ধৰ এক সমাজ। গতিকে আমাৰ ইয়াত কোনো ভেদ নাই। গতিকে আমি সকলোকে আঁকোৱালি লওঁ। আজি আমি সমাজ পাতিলে আহোম, চুতীয়া, কোচ, কলিতা, নেবাৰিং যিমান জাতি উপজাতি আছে আমাৰ সমাজতে লীন যায়। কিন্তু তথাস্থ তাৰ মাজতে যদি আমাৰ ভৱিষ্যত জনমক এটি শুদ্ধ পথলৈ নিবলগীয়া হয়, তেতিয়া আমাৰ কিছু পৰম্পৰা ৰক্ষা থাকে। সেই পৰম্পৰাত আজি সেই যুৱকজন অন্তৰ্নিহিত হ'ল। সেই যুৱকজনক আমি কেতিয়া নিশ্চিত কৰিম? তেওঁ আমাৰ ভাতৃ, তেওঁ আমাৰ পুত্ৰ, তেওঁ আমাৰ গাঁওখনৰ এজন সদস্য। তেওঁকতো আমি দলিয়াই পেলাব নোৱাৰোঁ। যদি আমি দলিয়াই পেলাওঁ, কাইলৈ আমি গৰ্হিত কাম কৰা নহ'ল। যদি আমি যিমান শিক্ষিত উচ্চ পদবী লৈ থাকোঁ, তেতিয়া যদি তেওঁক অমানৱীয় ব্যৱহাৰ কৰোঁ, তেতিয়া আমি মানৱীয় হৈ থকা আমাৰ যুক্তিযুক্ততা ক'ৰবাত থাকিলে জানো? তেনেকুৱা কথা নহয়। গতিকে তেখেতক আমি আমাৰ কাষলৈ টানি আনিমেই। কিন্তু ৰীতি নীতি তেওঁ পৰিপন্থী হ'ব নালাগিব। ৰীতি নীতি পৰিপন্থী হ'বৰ কাৰণে আজি এইজন আগৰ দুজন ব্যক্তি, এতিয়া যিহেতু এটা বিতৰ্ক চলি আছে, সেই ৰীতি নীতিটো আচলতে অসমবাসী ৰাইজে জানিব বিচাৰিব যে তেওঁ কেনেধৰণে বঞ্চিত হ'ব বা কেনেধৰণে আপোনালোকৰ সমাজখনৰ মাজত সোমাব পাৰিব। আমাৰ ইতিমধ্যে গাঁওবুঢ়াৰ কাৰণে কৈ গৈছে, গাঁওবুঢ়াই কৈ গৈছে, কাৰণ সমাজখন যেতিয়া পৰিচালনা কৰে এখন 400 ঘৰ ব্যক্তি এজন গাঁওবুঢ়া, তেওঁক 85 বছৰীয়া। মানে তেখেতকে মই ক'বলৈ গ'লে আজি সমস্যাটো সমাধান হোৱা নাই। সমাধান হৈছে কমপ্লিটলি হৈছে। কাৰণ এইটো তেখেতে ঘোষণা কৰি গ'ল, যোনখিনি ভকত বৈষ্ণৱ আছে তেখেতলোকক আমি কনভিন্স কৰি আমাৰ তললৈ আনিম। তেখেতে সময় পাব লাগিব। তেখেতে সেইদিনা চৰকাৰে বান্ধি দিয়া, পুলিচ প্ৰশাসনে বান্ধি দিয়া এখন চুক্তিবদ্ধ, য'ত তেওঁক কোৱা হৈছিল এজন নামঘৰত এখন শৰাই দি ভকত বৈষ্ণৱে তেখেতক আশীৰ্বাদ দিব লাগিব নৱ দম্পতীহালৰ কাৰণে, আৰু তেওঁ সমাজত এটা অংগ হিচাপে তেওঁক স্থিতি দিব লাগিব। তেওঁ এঘৰীয়া প্ৰশ্ন আহিব নোৱাৰে। য'ত চুক্তিবদ্ধ স্বাক্ষৰ কৰিছিল, যে সেই চুক্তি স্বাক্ষৰবদ্ধ য'ত পুলিচে প্ৰশাসনে বনাই দিছিল, সেইটো তেখেতে আজি দায়বদ্ধ হিচাপে তেওঁ মানি লৈছে। আৰু তেওঁ সেইভাৱেই আজি বৈষ্ণৱসকলক, অনুগত ভকতসকলক তেখেতে কনভিন্স কৰি পেলাই তেওঁ সেইখিনি কথা শুদ্ধতা প্ৰমাণ ৰাখিব বুলি সিদ্ধান্ত দিছে। গতিকে অহা সোমবাৰে সহায় এখন দিছোঁ মই নামঘৰতে আমাৰ টেকেলা গাঁও। তেওঁলোক গৈছে খাম বুলি কৈছে। তাৰপিছতো সোমবাৰে সঠিক সিদ্ধান্ত পাম মই। তেওঁলোক যায় নাযায় ৰীতি নীতিৰ কথাও কৈছে, তেওঁলোকে উল্লেখ কৰিছে। কেনেধৰণে ৰীতি নীতি আছে তুমি জানা নেকি? তেওঁলোকে জানিব, উল্লেখটো নকৰিলে তেওঁলোকে ভালকৈ। ৰীতি নীতি বুলি কৈছে শব্দটো, ৰীতি নীতি শব্দটো তেওঁলোকে নাজানিব। সোমবাৰে মই সঠিক ৰিজাল্টটো পাম, মানে গম পাম কেনেকুৱা ৰীতি নীতি আছে। ঠিক আছে, হ'ব।